নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছো এটা যেটো নিৰ্মাণ সখী নামৰ এটা এপ্লাই ওলাই আছে এটা আঁচনি ওলাইছে তাৰ বিষয়ে কিছুমান বিৱৰণ মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দিব বিচাৰিছো ভিডিঅ'টো চাই সকলোৱে উপকৃত হ'ব শেষলৈকে চাব কি কৰিব লাগিব কেনেকৈ এপ্লাই কৰিব লাগিব কি ডকুমেন্টছ লাগিব কি উপকাৰিতা আছে সকলোখিনি জানিব পাৰিব এই ভিডিঅ'টোৰ জৰিয়তে গতিকে আহকচোন সকলোৱে ভিডিঅ'টো শেষলৈকে চাও আৰু সকলোৱে শেয়াৰ কৰি দিব আপোনালোকে গুগলৰ এটা পেজ উলাই ল'ব তাতে সাৰ্চ কৰিব নিৰ্মাণ সখী বুলি গুগলৰ যিকোনো এটা পেজ ইয়াৰ পাছত আপোনালোকৰ মাজত আহিব এইটো পেজ ABOCWWB বুলি এনেকৈ সাৰ্চ কৰিব পাৰে বা নিৰ্মাণ সখী সাৰ্চ কৰিলেও এইটো পেজ আন খাব ইয়াতে আপোনালোকে ক্লিক কৰিব অকমান টাইম ওয়েট কৰাৰ পাছত আপোনালোকৰ নেক্সট পেজ এটা অন হ'ব আপোনালোকে ইয়াতে এটো পেজ হ'ব ইয়াতে এটো পেজ অন কৰাৰ পাছত বেনিফিট প্ৰভাইডেড বাই দা বোৰ্ড ক্লিক কৰিব এটো ক্লিক কৰিলে আপোনালোকে ইয়াৰ পৰা কি বেনিফিট পাব ইয়াৰ পৰা কি উপকাৰিতা হ'ব কি কৰিব পাৰিব কি পাব সুবিধা হেইবোৰ সকলোবোৰ পাব এনেকৈ ইংলিছত আহিব আপোনাৰ যি বেনিফিট খিনি আপোনালোকে যদি ইংৰাজীত নাজানে অসমীয়া কৰি লৈ চাব পাৰিব মই দেখুৱাই আছো ইংৰাজীত চালেও আপোনালোকে চাব পাৰিব এবাৰ চাই লওক মই অকমান দেখুৱাই দিছো বাৰু কোনোবাই যদি ইংৰাজীত চাব বিচাৰে ভিডিঅটো পজ কৰি লৈ পঢ়ি চাব তলৰ ফালে এনেকা টানি দিব নিজে যদি আপোনালোকে নিজে কৰে তেতিয়া হলে এপ্লাইটো কৰিলেও কৰিব পাৰিব চাই লব তথাপি মই অকমান ওপৰৰ আপোনালোকক কৈ দিছো আপোনালোকে এইখিনি ভালদৰে চাই লৈ এপ্লাই কৰিব পাৰিব বা যিসকলে কৰিম বুলি ভাবি আছে কি বেনিফিট বুজি পোৱা নাছিলে সকলোখিনি জানিব পাৰিব এই ভিডিঅটোৰ পৰা এনেকৈ ইংৰাজীত আপোনালোকে চাই লব যদি ইংৰাজী বুজি নাপায় ওপৰত এইটো ইংৰাজী আৰু অসমীয়া বুলি দুটা অপচন আছে আপোনালোকে অসমীয়া ক্লিক কৰিব অসমীয়া ক্লিক কৰাৰ পাছত অকমান সময় ওয়েট কৰাৰ পিছতে পেজটো অসমীয়ালৈ কনভাৰ্ট হৈ যাব ট্ৰান্সফাৰ হৈ যাব অসমীয়াত আহিব আপোনালোকৰ এনেকৈ আহিব এতিয়া চাব অসম BOCW বোৰ্ডে বৰ্তমান প্ৰায় 13খন ভিন্ন কল্যাণমূলক আঁচনি পৰিচালনা কৰি আছে ইয়াৰে 12খন আঁচনি চলি আছে আৰু এখন আঁচনি BOCW অৰ্থাৎ এইখন যেটো নেকি আঁচনি ওলাইছে ইয়াৰ অধীনত চলি আছে এই আইনৰ 22 কৰ পৰা 22Hৰ ধাৰাত উল্লেখ আছে এককালীনভাৱে সুবিধা প্ৰদান কৰা হৈছে এটা লিখা আছে যে এককালীন সুবিধা কিবা প্ৰদান কৰা হ'ব বুলি কিন্তু এই আঁচনিৰ পৰা আৰু বিভিন্ন ধৰণৰ সুবিধা আছে সেইবোৰ হৈছে এতিয়া তলত মৃত্যুৰ উপকাৰ মানে কি হ'ব আপোনালোকৰ যদি হঠাৎ প্ৰাকৃতিকভাৱে নেচাৰেল মৃত্যু হয় তেতিয়া আপোনালোকে কি কৰিব 50000 টকা লাভ কৰিব আৰু যদি হঠাৎ আকস্মিকভাৱে মৃত্যু হয় কিবা এক্সিডেন্টে হওক কিবা হওক আপোনালোকে 50000 টকাটো লাভ কৰিবই তাৰ উপৰি আৰু 3 লাখ টকা এটা এক্সট্ৰা কৰি লাভ কৰিব আপোনালোকে এইখন কাৰ্ড শ্ৰমিক কাৰ্ড বনালে অৰ্থাৎ ইয়াক আমি লেবাৰ কাৰ্ড বুলিও ক'ব পাৰি আপোনালোকে ইয়াতে ডকুমেন্টছ কি লাগিব সেইখিনি তলত আছে আবেদনৰ সঠিক প্ৰমাণপত্ৰখিনি লাগিব জেৰক্স কপি ডেথ সাৰ্টিফিকেটৰ লাগিব বোৰ্ডে প্ৰদান কৰা পৰিচয় পত্ৰ ইয়া এখটো এপ্লাই কৰিলে এখন যিখন আপোনালোকে আইডি কাৰ্ড পাব পৰিচয় পত্ৰ সেইখনৰ জেৰক্স লাগিব এটো হৈছে এক নম্বৰ সুবিধা ইয়াৰ পিছত আছে এটো আপোনালোকে ইয়াৰ পিছত চাব এটো কইলে এক নম্বৰ এটো আৰু এই আঁচনিটো খুবেই সুবিধাজনক আপোনালোকে সকলোৱে কৰিব পাৰে দ্বিতীয়তে আছে অন্তৰষ্টুকিয়াৰ সহায় অৰ্থাৎ অন্তৰষ্টুকিয়াৰ সহায় জিএনকে অন্তৰষ্টুকিয়াৰ কৰিব তেও পাব 5000 কৈ টকা ইয়াৰ বাবে এইখিনি প্ৰয়োজনীয় নথিসমূহ লাগিব বোৰ্ডৰ এটা ধনৰাশি অনুসৰণ কৰিবলৈ ব্যৱস্থা আছে 5000 টকা অন্তৰষ্টুকিয়াৰ খৰচৰ বাবদ আপোনালোকক দিব 5000 টকা কি ডকুমেন্টছ লাগে সেইখিনি আপোনালোকে ভালদৰে পঢ়ি ল'ব ভিডিঅটো পজ কৰি লৈ চাব পাৰে এইটো হৈছে আপোনালোকৰ দ্বিতীয়টো সুবিধা ইয়াৰ পিছত আছে সাধাৰণ পেনশনটোত কি হয় আপোনালোকৰ যেতিয়া বয়স 60 বছৰ হ'ব 60 বছৰ হোৱাৰ পিছত আপোনালোকে প্ৰতি মাহে প্ৰতি বছৰৰ বাবে পাব সম্পূৰ্ণ বছৰৰ বাবে 2000 টকা আৰু 100 টকা মানে টোটাল 2100 টকা প্ৰতি মাহে আপোনালোকে পাব গোটেই বছৰটোৰ বাবে আপোনালোকক এনেকৈ দি থাকিব প্ৰতি মাহে এটো কি হ'ব আপোনালোকে এই আঁচনিৰ জৰিয়তে কমতে 3 বছৰ ইয়াতে কাম কৰা হ'ব লাগিব অৰ্থাৎ এই পেনশনৰ জৰিয়তে এই আঁচনিৰ জৰিয়তে 3 বছৰ আপোনালোকৰ মিনিমাম থাকিব লাগিব তেতিয়া আপোনালোকে সাধাৰণ পেনশনৰ যোগ্য হ'ব বছৰত
সৰি মাহকত 2000 প্লাছ 2100 টকাকৈ আপোনালোকে লাভ কৰিব ইয়াৰ পাছত আছে পৰিয়ালৰ পেঞ্চন এতুত কি হয় আপোনাৰ যাৰ নামত এইখন কাৰ্ড থাকে তেওঁৰ যদি মৃত্যু হয় তাৰ পাছত পৰিয়ালৰ মৃত্যুৰ লোকজনে পাব তেওঁ পাই থকাৰ 50% অৰ্থাৎ তেওঁ যেটো 2100 টকা পাইছে তাৰ আধা পাব অৰ্থাৎ তেওঁ লাভ কৰিব 1050 টকা ইয়াৰ পাছত তেওঁ এইখিনি লাভ কৰিব ইয়াৰ বাবে ডকুমেন্টছ কি লাগে এইখিনি আছে বহুখিনি ডকুমেন্টছ আছে এইখিনি ডকুমেন্টছ দিব পাৰিলে আপোনালোকে তেওঁৰ মৃত্যুৰ পাছত এই 50% তেওঁৰ পেঞ্চনৰ পৰা ঘৰৰ পৰিয়ালে লাভ কৰিবলৈ সক্ষম হ'ব ইয়াৰ পাছত আছে ঐক্যমতা পেঞ্চন এই ঐক্যমতা পেঞ্চনটো কি ইয়াৰ পিছত ঐক্যমতা পেঞ্চনত হৈছে বহুতো সুবিধা থাকে সকলো ক্ষেত্ৰতে এই ঐক্যমতা যি সকল লোক যদি কোনোবা যদি ঐক্যম হয় তেওঁ বহুত সুবিধা লাভ কৰিব পাৰে এই আঁচনিৰ জৰিয়তে তেওঁ মাহিলি সেই 2100 টকা পোৱাৰ উপৰিও 3 লাখ টকাৰ সাহায্য পোৱাৰ এটা সুবিধা আছে ইয়াৰ বাবে এইখিনি ডকুমেন্টছখিনি লাগিব ডকুমেন্টছখিনি আপোনালোকে পঢ়ি চাব ভিডিওটো পজ কৰি লৈ ট্ৰেনজিট আশ্ৰয়ৰ শিবিৰ অৰ্থাৎ যিবিলাক কিছুমান মানুহৰ ঘৰ নাথাকে যদি ঘৰ নাথাকে তেওঁলোকক এই আঁচনিৰ জৰিয়তে আশ্ৰয়ৰ সুবিধা দিয়া হ'ব হয়তো ঘৰৰ সুবিধা দিব পাৰে মুঠতে আশ্ৰয়ৰ সুবিধা দি দিব ইয়াৰ পাছত আছে নগদ ধনৰ বঁটা এই আঁচনিৰ জৰিয়তে হাই স্কুল আৰু উচ্চ শিক্ষা কৰি থকা অৰ্থাৎ মেট্ৰিকে হওক হাই স্কুলে হওক ডিগ্ৰী কৰি থকা সকলোকে সুবিধা প্ৰদান কৰিব পইচাৰ সহায়ত 5000 4000 এটো হেৰি হিচাপে স্কুল হিচাপে প্লাস হিচাপে হ'ব মেট্ৰিকৰ অলপ কম হ'ব হাই স্কুলৰ অলপ বেছি হ'ব ডিগ্ৰী আৰু অলপ বেছি হ'ব এনেকৈ এটো পইচা এই আঁচনিটো বহুত সুবিধাজনক বহুতে আগতৰ পৰাই পাই আছে আপোনালোকে কৰিব পাৰে আপোনালোকৰ যিবিলাকে পাই আছে সুধি ল'ব পাৰে এই আঁচনিৰ জৰিয়তে মানে এইটো আঁচনি বাৰু নতুনকৈ ওলাইছে এনে ধৰণৰ আঁচনি এটা আছিল লেবাৰ শ্ৰমিক কাৰ্ড বুলি যিবিলাকে নেকি আগতে কৰিছে তেওঁলোকে এই সুবিধা লাভ কৰিছে তেনেকুৱা এটা আঁচনি হৈছে এইটো আঁচনি ইয়াৰ জৰিয়তে আপোনালোকে এই বিশেষ সুবিধা লাভ কৰিব পাৰিব এককালীন শিক্ষামূলক সহায় ইয়াতে কি এককালীন শিক্ষামূলক সহায় সৰুৰ পৰা অৰ্থাৎ পঞ্চম এতে দিয়া আছে চতুৰ্থ শ্ৰেণীৰ পৰা অষ্টম দশম একদম দ্বাদশ ডিগ্ৰী পঢ়ালৈ ইয়াতে এই আঁচনিৰ জৰিয়তে এককালীন সুবিধা প্ৰদান কৰা হ'ব এককালীন সুবিধা এটা প্ৰদান কৰিব যাৰ জৰিয়তে পঢ়াৰ ক্ষেত্ৰত অধিক উপকৃত হ'ব পৰা যায় ইয়াৰ বাবে এই ডকুমেন্টছখিনি লাগিব আপোনালোকে এই ডকুমেন্টছখিনি যেতিয়া নেকি আপোনাৰ হেৰি হয় এটো সাবমিট কৰিব তেতিয়া এই ডকুমেন্টছখিনিৰ প্ৰয়োজন হৈ যাব আপোনালোকে এইখিনি ভালদৰে ভিডিওটো পজ কৰি লৈ পঢ়ি চাব মই কেনেকৈ পঢ়াই কৈ থাকিলে বহুখিনি দিগলীয়া আপোনালোকে ভিডিওটো পজ কৰি নিজে পঢ়ি চালে অতি সুন্দৰভাৱে বুজি ল'ব পাৰিব ইয়াৰ পাছত চিকিৎসাৰ সাহায্য ইয়াৰ পাছত এই আঁচনিৰ জৰিয়তে আপোনালোকক চিকিৎসাৰ সাহায্য দিয়া হৈছে চিকিৎসালয়ত ভৰ্তি হোৱাৰ পিছত 50 লাখ টকা অৰ্থাৎ আপোনাৰ যদি ইয়াতে এওঁলোকৰ আঁচনিৰ যিটো সীমা থাকে সেই আঁচনি সেই সীমাৰ ভিতৰত পৰে তেতিয়া আপোনালোকৰ 50 লাখ টকাৰ এটা সুবিধা পাব 50 লাখ টকা মানে বহুতেই ভাল আঁচনি ইয়াৰ উপৰিও তলত বহুতখিনি আছে 25000 টকা দিব আপোনালোকক 1,50,000 টকা কিবা কোন বাটত হয়তো পাব এইখিনি ডকুমেন্টছখিনি লাগিব এই ডকুমেন্টছখিনি পিছত আপোনালোকে সুন্দৰভাৱে সঠিক সাবমিট কৰিলে এইখিনি সুবিধা লাভ কৰিব ইয়াৰ পাছত আছিল চিকিৎসাৰ পাছত আছে প্ৰসূতিৰ সহায় অৰ্থাৎ যিবিলাক নেকি গৰ্ভৱতী মহিলা থাকে তেওঁলোকৰ বাবে 20000 টকা এককালীনভাৱে দিব এইটো আৰু ইয়াৰ উপৰিও তেওঁৰ মহিলা গৰাকীৰ যদি দুটা সন্তানৰ গৰাকী হয় সেই সন্তানৰ বাবেও প্ৰসূতিৰ সুবিধা লাভ কৰিব পাৰিব দুটা সন্তানৰ বাবে দক্ষতা বিকাশৰ যিবিলাকে নেকি স্কিলৰ কিবা ক্লাছ কৰিব বিচাৰে তেওঁলোকক ইয়াৰ বাবে দক্ষতাৰ বিকাশ কৰিব বিবাহৰ সহায় অৰ্থাৎ ইয়াতে এটা আছে বিবাহৰ বাবে 25000 টকা খুব ভাল কথা আমাৰ বিবাহ পাতি বেলে কিবা কৰিলে বহুত পইচা পাতিৰ অসুবিধা হয় এই আঁচনিৰ জৰিয়তে যদি আমি ক্লেইম কৰিব পাৰো তেতিয়া হলে 25000 টকা এটা লাভ কৰিব পাৰিব ইয়াৰ পৰা দুটা সন্তানলৈকে দিব আপোনাৰ যদি দুটা সন্তান হয় তেওঁলোকৰ সন্তান আপোনাৰ সেই সন্তানৰো বিয়াৰ হয়তো খৰচ এওঁলোকে দিব পাৰে তে লিখি থৈছে প্ৰয়োজনীয় ডকুমেন্টছখিনি লাগিব নবীকৰণৰ যিখন কাৰ্ড পাম আমি এটো এপ্লাই কৰাৰ পিছত সেইখন লাগিব আধাৰ কাৰ্ড প্ৰমাণপত্ৰ বেংকৰ একাউণ্ট এইখিনি গোটেইখিনি ডকুমেন্টছখিনি লাগিব এইখিনি এতিয়া নালাগে যেতিয়া নেকি আপোনাৰ ইয়াতে প্ৰয়োজন হ'ব মানে এইটোৰ কাৰণে কৰিলে এইখিনি এই বিবাহৰ সুবিধাৰ কাৰণে এপ্লাই কৰিলে এই ডকুমেন্টছখিনি লাগিব আপোনালোকে সুন্দৰভাৱে ভিডিওটো শেষলৈকে চাওক বুজি পাব ইয়াৰ পাছত কি কৰিব লাগিব কি ডকুমেন্টছ লাগিব কোনে এপ্লাই কৰিব পাৰিব সেইখিনি এটো যেহেতু বেছিকৈ লেবাৰ সকলৰ বাবে দিছে তেওঁলোকৰ বাবে বহুত উপকাৰী সকলোৱে কৰি ল'ব ইয়াৰ পাছত এটো পেজ অহাৰ পাছত
এইটো পেজৰ সম্পূৰ্ণখিনি আপোনালোকে ভালদৰে পঢ়ি চাব এইখিনি পঢ়ি চোৱাৰ পিছত আপোনালোকে এইটো এপ্লাই নিশ্চয় কৰিব আৰু কেনেকৈ এপ্লাই কৰে মই সেইটো আপোনালোকক ইউটিউবত দিয়া আছে ইউটিউবৰ পৰা আপোনালোকৰ লিংকটো ওপৰত মই দি দিম তাৰ পৰা আপোনালোকে কপি কৰি এই ভিডিঅটো তাৰ পৰা ক্লিক কৰি আপোনালোকে ইউটিউবৰ ভিডিঅটো চাই কেনেকৈ এপ্লাই কৰে কৰিব আপোনালোকে নিজে কেনেকৈ এপ্লাই কৰে আপোনালোকে নিজে কৰি ল'ব পাৰিব ইয়াৰ বাবে কি ডকুমেন্টছ লাগিব বাকি ক্ৰাইটেৰিয়া আছে মিনিমাম 18 পৰা 55 বছৰ হ'ব লাগিব বয়স যদি এপ্লাই কৰে তেও আৰু ইয়াতে এটা আছে বছৰত 90 দিন অতি কমেও 90 দিন কিবা এটা কামত ব্যস্ত থকা থাকিব লাগিব তাৰ বাবে এখন সাৰ্টিফিকেট আছে সেইখন কেনেকৈ ফিল আপ কৰে মই দেখুৱাই আছো মিনিমাম 90 দিনৰ কাম কৰিবই লাগিব তাৰ ওপৰত হলো কোনো কথা নাই কিন্তু কম হ'ব নোৱাৰে 12 মাহৰ ভিতৰত আপোনালোকৰ 90 দিনৰ এটো কাম কৰা লেবাৰ সকলৰ থাকিবই কৰিব পাৰিব ইয়াৰ উপৰি আপোনালোকৰ আধাৰ নম্বৰ লাগিব আৰু আধাৰ লিংক মোবাইল নম্বৰ তাতে ওটিপি যাব ইশ্ৰম কাৰ্ডখন কম্পালসৰি হয় ইশ্ৰম কাৰ্ড লাগিব ইয়াৰ উপৰিতো অসমত কাম কৰা ব্যক্তি হ'ব লাগিব এইখিনি কম্পালসৰি এইখিনি লাগিব ডকুমেন্ট কি আপলোড কৰিব লাগিব সেইখিনি আছে ইয়াতে এড্ৰেছ প্ৰুফ হিচাপে আপোনাৰ যিকোনো এখন আধাৰ ড্ৰাইভিং ভোটাৰ আইডি ৰেশন কাৰ্ড বেংক পাসবুক লাগিব 90 দিন কাম কৰা সাৰ্টিফিকেটখন লাগিব আধাৰ কাৰ্ড কম্পালসৰি ইশ্ৰম কাৰ্ড কম্পালসৰি আধাৰ কাৰ্ড এইখিনি আপোনালোকক লাগিবই এইখিনি নহলে কিন্তু এপ্লাই কৰিব নোৱাৰে আৰু এই 90 দিনৰ সাৰ্টিফিকেটখন কাম কৰা সাৰ্টিফিকেটখন ক'ত পাব মই দেখুৱাই আছো ইয়াতে ডাউনলোড অপচনটো আছে ডাউনলোডত আপোনালোকে ক্লিক কৰিব এই ডাউনলোড অপচনটোত ক্লিক কৰিলে আপোনালোকৰ বাজলৈ এখন সাৰ্টিফিকেট আহিব মই দেখুৱাই আছো আপোনালোকক কমান টাইম ওয়েট কৰিব ইয়াৰ পাছত এপ্লাই কৰিলে আপোনালোকে কেনেকৈ এপ্লাই কৰিব মই বাৰু আপোনালোকক ইউটিউবৰ দ্বাৰা এই ভিডিঅটোৰ জৰিয়তে দেখুৱাই দিম আপোনালোকে চাব পাৰিব কেনেকৈ এপ্লাই কৰে এতিয়া আপোনালোকৰ এই সাৰ্টিফিকেটখন ডাউনলোড হোৱাৰ পাছত সাৰ্টিফিকেটখন ক্লিক কৰি চাব বা আপোনালোকে ক্লিক কৰিব ধৰিলে যত এপ্লাই কৰে কম্পিউটাৰ দোকানত তেওঁলোকে কৰি দিব মই তথাপি দেখুৱাই দিছো এইখন হৈছে সাৰ্টিফিকেট ইয়াতে ইস্যু নম্বৰ যদি এইখন সাৰ্টিফিকেট কৰিব মানে কিছুমান সংস্থাৰ আন্ডাৰত থাকে এই সংস্থাৰ আন্ডাৰত থাকিলে তো যি সংস্থাৰ আন্ডাৰত থাকে তেও সেই সংস্থাৰ আন্ডাৰৰ পৰা চাইন ল'ব লাগিব মই কৈ আছো ইস্যু নম্বৰ তেওঁলোকে দিব ডেটটো আপুনি নিজে লিখিব প্ৰথমতে আপোনাৰ নামটো হ'ব son of wife of daughter of দিব ডেট অফ বাৰ্থ দিবই লাগিব ৰেসিডেন্ট লাগিব ভিলেজ টাউন সিটি লিখুৱাই দিব পোষ্ট অফিস লাগিব পিএস লাগিব ডিস্ট্ৰিক্ট লাগিব পিন কোড এখিনি দিব আৰু হেজ বিন ওয়াৰ্কিং এজ আপুনি কি কামত অৰ্থাৎ কিছুমানে কাঠ মিস্ত্ৰী পকা মিস্ত্ৰী ৰাজমিস্ত্ৰী প্লাম্বাৰ ইলেক্ট্ৰিচিয়ান যি কৰে আপুনি হেতু তাতে দিব লাগিব ফ্ৰম ডেট কিমান তাৰিখৰ পৰা আপুনি কাম কৰে আৰু টু ডেট কিমান তাৰিখলৈ কাম কৰিছে মিনিমাম কিন্তু 90 দিন হোৱাকৈ আপুনি এই টাইমটো দিব লাগিব 90 দিনৰ বেছি একচুয়াল ওয়াৰ্কিং ডেজ কিমান দিন কাম কৰিলে প্ৰজেক্ট ওয়াৰ্ক কি কামত আছে টাইপ অফ ওয়াৰ্ক অৰ্থাৎ আপুনি কি কাম কৰে ৰাজমিস্ত্ৰী পকা মিস্ত্ৰী কেনেকুৱা ধৰণৰ কি কামত জড়িত আৰু তেওঁৰ এড্ৰেছটো সম্পূৰ্ণ প্ৰজেক্ট ওয়াৰ্ক সাইট যত আপুনি কাম কৰি আছে তাৰ সম্পূৰ্ণ এড্ৰেছ দিব লাগিব ইয়াতে উইথ পিন কোড তলত আছে ফুল নেম এণ্ড কন্টেক্ট আপোনাৰ যি এপ্লাই কৰে তেওঁৰ নাম আৰু কন্টেক্ট বহাব লাগিব আৰু এমপ্লয়াৰৰ এড্ৰেছ তলত আছে এড্ৰেছ সম্পূৰ্ণ এড্ৰেছটো সিগনেচাৰ অফ থাম আপুনি এখিনিত সিগনেচাৰটো বহাব লাগিব আপোনাৰ নিজৰ বা সিগনেচাৰ কৰিব নহলে লেফট থাম দিলে হয় ভাল সিগনেচাৰ অফ সিল এণ্ড ইস্যুয়াৰ অৰ্থাৎ যাৰ এই সাৰ্টিফিকেট আপুনি কাৰ পৰা ইস্যু কৰিব এতিয়া শুনক আপোনালোকৰ কিছুমানে সংস্থা আন্ডাৰত থাকে তেওঁলোকে আনিব চাইন সিল সহি সকলো তেওঁৰ পৰা অফিচৰ পৰা আনিব কিন্তু কিছুমানে ব্যক্তিগতভাৱে কাম কৰি থাকে তেওঁলোকে কি কৰিব তেওঁলোকেও এপ্লাই কৰিব পাৰিব কোনো ভয় কৰিব নালাগে আপুনি যাৰ ঘৰত বা কৰবাত যদি কাম কৰি আছে তেওঁ ঘৰৰ ব্যক্তিজনৰ হেডজনৰ সাইন আনি তাৰ সম্পূৰ্ণ নাম ডেজিগনেশ্যন আৰু তাৰ কন্টেক্ট নাম্বাৰ এড্ৰেছ সম্পূৰ্ণখিনি তাতে বহাই ইয়াতে কোনো সিল নালাগে আপুনি সাইনটো দিলেই হ'ল আপুনি ইয়াতে এখিনি তেওঁৰ পৰা আনিব লাগিব আৰু যদি কোনোবা সংস্থাৰ দ্বাৰা কাম কৰা থাকে আপুনি সেই সংস্থাৰ সিল সাইন সকলোখিনি আনিব লাগিব এইখিনিয়ে হ'ল ইখান ফৰ্মৰ মেইন আৰু ইয়াতে তলত কেইটামান গাইডলাইন দিয়া আছে এইকিটাও মই অকমান কৈ আছো তাতে সেইখিনি মই কোৱাখিনি লিখি আছে ওয়াৰ্ক এক্সপেৰিয়েন্স সাৰ্টিফিকেট ইস্যু মানে যাৰ পৰা আপোনালোকে কোনবা যদি সংস্থা আন্ডাৰত থাকে তেওঁৰ পৰা সিল সাইন আনিব লাগিব যাৰ জয়া সাইন কৰে তেওঁৰ নাম সম্পূৰ্ণ নাম ফোন নাম্বাৰ ইমেইল আইডি এড্ৰেছ বহাব লাগিব এটিখিনি এক নম্বৰটো হেতু লিখা আছে আপুনি সেইখিনি আনিবই লাগিব নহলে নহয় আৰু দুই নম্বৰ লিখা আছে ইন কেস অফ ইস্যুয়াৰ ইজ ইন্ডিভিজুৱেল এমপ্লয়াৰ জনে ব্যক্তিগতভাৱে কাম কৰে তেওঁ কি কৰিব লাগিব তেওঁৰ এই হেডৰ সিল এণ্ড সাইন এখিনি দৰকাৰ নাই কিন্তু তেওঁ যাৰ ঘৰত বা যত কাম কৰে এমপ্লয়াৰ তেওঁ ব্যক্তিজনৰ সম্পূৰ্ণ নাম কন্টেক্ট ফুল এড্ৰেছ এখিনি বহাব লাগিব ক্লিয়াৰলি মেনশন হ'ব লাগিব এটো লিখা আছে 3 নম্বৰটো হেতুৱে আছে যদি ইন্ডিভিজুৱেল নহয় যৰ পৰা যদি কোনোবা সংস্থাৰ বা কিবা আন্ডাৰ কভাৰ প্ৰজেক্টৰ কাম কৰি আছে তেওঁৰ পৰা আপুনি সেই সাৰ্টিফিকেটখন ল'ব লাগিব উইথ তেওঁৰ সম্পূৰ্ণ এড্ৰেছ এখিনি লাগিব 4 নম্বৰটো আছে যদি কোনোবা কন্ট্ৰাক্টৰ অৰ্থাৎ ঠিকাদাৰ কিবি আপোনালোকৰ এইবিলাকৰ আন্ডাৰত আছে ঠিকাদাৰজনৰ নাম সম্পূৰ্ণ তেওঁৰ এড্ৰেছ এখিনি লাগিব
তেনেকৈ আছে 6 নম্বৰটোত আছে চাব যদি কোনো ব্যক্তি এটা কামৰ লগত জড়িত নহয় অৰ্থাৎ বিভিন্ন কামৰ লগত জড়িত বিভিন্ন ধৰণৰ গতিকে তেওঁ অৰ্থাৎ কোনো এটা কামত 10 দিন কোনো এটা কামত 20 দিন সাপোজ কৈছো তেওঁ এই কি কামত জড়িত তেওঁ তেনেকৈ সকলো কামৰ পৰা সাৰ্টিফিকেটখন বেছিকৈ লাগিব অৰ্থাৎ তিনিটা কামত জড়িত থাকিলে তিনিখন সাৰ্টিফিকেট আনি তেওঁ এখিনি আপলোড কৰিব লাগিব সকলো ডকুমেন্টছ খিনি সেই ডকুমেন্টছৰ লগত সেই সাৰ্টিফিকেটখন আৰু য'ত কাম কৰে সকলো ব্যক্তিৰে বা সকলো সংস্থাৰ বা সকলো ঠিকাদাৰ যাৰে নহওক তেওঁ সেই সাইনটো ল'ব লাগিব তেওঁ সেইখিনি কম্পালসৰি অৰ্থাৎ তেওঁ যদি 90 দিন হয় কথাই নাই যদি নহয় তেতিয়াহ'লে তেওঁ বেলেগ সাৰ্টিফিকেট আপলোড কৰিব পাৰিব হেতু ক্লিয়াৰলি মেনশন আছে তা 7 নম্বৰটোত আছে যদি আপুনি কোনো সংস্থাৰ আন্ডাৰত কাম কৰে আৰু যদি সেই সংস্থাটো ৰেজিস্টাৰ্ড হয় অৰ্থাৎ ৰেজিস্টাৰ কিছুমান এনজিও থাকে সেই আন্ডাৰত যদি আপুনি কাম কৰে সেই এনজিওটো কাৰ এডাৰ ৰেজিষ্ট্ৰেচন হয় কি কাৰ কোনে কৰিছিল কোৰ হেড কিন্তু সেই হেডজনৰহে সাইন ল'ব লাগিব আপুনি এনজিও জনৰ যদি কোনোবা সভাপতি সেক্ৰেটাৰী থাকে তেওঁৰ সাইন ল'লে নহয় যিয়ে নেকি এই এনজিওটো ইস্যু কৰিছিল তেওঁৰ সাইন ল'ব লাগিব ইয়াতে ক্লিয়াৰলি মেনশন কৰিছে যে আপুনি যে সাৰ্টিফিকেটখন সম্পূৰ্ণ শুদ্ধভাৱে ক্লিয়াৰ সাবমিট কৰিব লাগিব ফিল আপ কৰি আপুনি এমপ্লয়াৰ জনে য'ত কাম কৰে তেওঁৰ সাইল চিন থাকিলে ল'ব লাগিব আৰু যদি নাথাকে আপুনি ব্যক্তিগতভাৱে কাম কৰে তেতিয়াহে য'ত কাম কৰে তেওঁৰ সাইন আনি তেওঁৰ এড্ৰেছ লিখি মোবাইল নম্বৰ কন্টাক্ট নম্বৰ লিখি কৰিব পাৰিব কিন্তু আপুনি যদি কোনোবা ঠিকাদাৰ হওক কোনোবা সংস্থাৰ আন্ডাৰত কাম কৰি আছে আপুনি সেইখিনি দিব লাগিবই আপুনি তো সাইন চিল আপোনাক লাগিব সেইখিনি নহলে নহব সেইখিনি আপোনাৰ কম্পালসৰি এতিয়া এই এপ্লাইটো আছনি কোনে এপ্লাই কৰিব পাৰিব কাঠ মিস্ত্ৰী পকা মিস্ত্ৰী ৰাজমিস্ত্ৰী যিবিলাক পাইপৰ কাম কৰে ইলেক্ট্ৰিচিয়ান যিয়ে বিদ্যুতৰ কাম কৰে ইলেক্ট্ৰিচিয়ান শিলৰ কাম লোহাৰ কাম চিত্ৰকৰ এনেকুৱা বিভিন্ন ধৰণৰ সকলো ধৰণৰ লেবাৰ বিলাকৰ কাৰণে সুখবৰ সকলোৱে এই এপ্লাইটো কৰিব ধন্যবাদ বন্ধুসকল যদি আপোনালোকে ভিডিওটো চাই ভাল পালে লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্ট কৰিবলৈ একেবাৰে নাপাহৰিব আৰু মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ